আজি যোৰহাটত শোকাবহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে এজন আহত। আজি যোৰহাটৰ তৰাজান অঞ্চলৰ ১ নং সোণাৰী গাঁৱত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। এই শোকাবহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত হোৱা লোকজন ২ নং সোণাৰী গাঁৱৰ ৰাজু বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে AS03AL 9095 নম্বৰৰ এখন স্কুটিৰ নিয়ন্ত্ৰণ হেৰুৱাই এজন চালকে ৰাস্তা কাষৰ পকী খুঁটাত খুন্দিওৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে স্কুটি আৰোহী দুয়োজনেই সেই সময়ত সুৰাসক্ত অৱস্থাত আছিল। সেয়েহে তেওঁলোকে নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনাত পতিত হয় বুলি সন্দেহ কৰা গৈছে। নিহত লোকজনৰ নাম শুভম দত্ত বুলি জানিব পৰা গৈছে। নিহত হোৱা লোকজন ১ নং সোণাৰী গাঁৱত ভাড়াতীয়া হিচাপে আছিল বুলিও জানিব পৰা গৈছে। আহত লোকজনৰ নাম ৰাজু আৰু তেওঁ ২ নং সোণাৰী গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আহত ৰাজুক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু ঘটনাটোৰ সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই পথ দুৰ্ঘটনাই স্থানীয় লোকসকলৰ মাজত গভীৰ শোকৰ ছাপ পেলাইছে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।